ৰাজীৱ গান্ধী যেতিয়া অসমলৈ আহিছিল, অসমলৈ আহোঁতে এখন গাড়ী চলাইছিল। সেই গাড়ীখন মোৰ পিছফালে আছে। বিশ্বযুদ্ধত ব্যৱহৃত এইবোৰ হেলমেট আৰু নমস্কাৰ, মই বৰ্ণিল। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মোৰো ভাল। আজি মই দেখুৱাম আপোনালোকক মিষ্টাৰ বিনে চলোৱা এই গাড়ীখন। ৰাজীৱ গান্ধীয়ে চলোৱা গাড়ীখন, এই গাড়ীবিলাক আছে অসমত। আৰু ববি চিনেমাত ঋষি কাপুৰে চলোৱা গাড়ীখন অসমতে আছে। আৰু ক'ত আছে, কেনেকৈ আছে অকণ আপোনালোকে চাব লাগিব। আৰু এয়া খুব এটা মহৎ কাম কৰিছে অসমৰ এজন উদ্যোগী ব্যক্তিয়ে। তেওঁৰ নাম হ'ল পিকলু ডেকা, ডিব্ৰুগড়ৰ পিকলু ডেকা। তেখেতে কাজিৰঙাত সংৰক্ষণ কৰি ৰাখিছে এই গাড়ীবোৰ। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা গাড়ীবোৰ সংগ্ৰহ কৰি আনিছে এই ঠাইত। আৰু এই টিকেট কাউণ্টাৰ, টিকেট কাটি আপোনালোকে যাব পাৰিব। আমেৰিকাৰ পৰা আনিছে, জাপানৰ পৰা আনিছে, ইটালী, ইৰাণ। আৰু এই হেলমেটবোৰ দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত। এইবোৰ ইণ্ডিয়ান আৰ্মি, আমেৰিকাৰ আৰ্মি সকলোৱে ব্যৱহাৰ কৰে এই হেলমেটবোৰ। বলক ভিডিঅ'লৈ যাওঁ। মিষ্টাৰ বিনক কোনে চিনি নাপায়। মিষ্টাৰ বিনে চলোৱা গাড়ীখনো ইয়াত আছে। ৰাজীৱ গান্ধীয়ে চলোৱা সেই লেণ্ড ৰ'ভাৰ গাড়ীখনো ইয়াত আছে। ববি চিনেমাত ঋষি কাপুৰে চলোৱা গাড়ীখনো ইয়াত আছে। লগতে বিভিন্ন হলিউড, বলিউডত চলোৱা গাড়ীবোৰ ইয়াত আছে। কাঠৰ গাড়ী আছে, কাঠেৰে নিৰ্মিত গাড়ী আছে, সাংঘাতিক ধৰণৰ গাড়ী আছে, বিৰাট ডাঙৰ গাড়ী আছে, লেণ্ড ৰ'ভাৰ, লেণ্ড ক্ৰুইজাৰ, লগতে মাৰ্চিডিজ বেঞ্চ, BMW, সকলো ধৰণৰ গাড়ী আছে। অকণমান আগলৈ গ'লে আপোনালোকে দেখিবলৈ পাব। চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু ভাল লাগিলে ভিডিঅ'টো আপোনালোকে এটা লাইক, কমেণ্ট এটা শ্বেয়াৰ কৰি দিব। আৰু আহি এনেকুৱা এখন ঠাইত পালোঁ, যিখিনি নেকি মানে গাড়ী ভাল পায়, বাইক ভাল পায়, পুৰণি সংৰক্ষণ ভাল পায়, তেওঁলোকৰ কাৰণে এখন স্বৰ্গ। আহি এই কাজিৰঙা, এই লোকেশ্যনটো কওকচোন বাৰু। এইটো কাজিৰঙা গেলেকী। কাজিৰঙা ফালে যদি কোনোবা আহে, জেগাখিনিৰ নাম হৈছে কাজিৰঙা গেলেকী মিকিৰগাঁও। কাজিৰঙা গেলেকী মিকিৰগাঁও। যদি আপোনালোকে কাজিৰঙা হৈ অহা যোৱা কৰে, বোকাখাট পাৰ হৈ এইখিনি ঠাইত সোমাই যাব। এয়া হ'ল পুৰণা গাড়ীৰ ইমানে সংগ্ৰহ আছে, ভাবিলে আচৰিত হ'ব, ভাবিব নোৱাৰা ধৰণৰ কাৰ। চাওক কিমান কাৰ, যিমান দূৰলৈ চোৱা যায় সিমান দূৰ। ৰাজীৱ গান্ধী যেতিয়া অসমলৈ আহিছিল, অসমলৈ আহোঁতে এখন গাড়ী চলাইছিল। সেই গাড়ীখন মোৰ পিছফালে আছে। এই গাড়ীখন তাত অকণ কওকচোন বাৰু। এইখন লেণ্ড ক্ৰুইজাৰ। গোটেইখিনি লিখা আছে। দ্য কাৰ ডেট ফৰ্মাৰ ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী ড্ৰভ ডিউৰিং হিজ মিজোৰাম ভিজিট। এই গাড়ীখনলৈ মিজোৰামলৈ গৈছিল এইখন ৰাজীৱ গান্ধীয়ে। লেণ্ড ক্ৰুইজাৰ XPM। বা এটা সঁচাকৈ এটা এইখন চাওক গাড়ীখন, এইখন গাড়ী লেণ্ড ক্ৰুইজাৰ। ৰাজীৱ গান্ধীয়ে এই গাড়ীখন লৈ পেলাই একদম মিজোৰাম ফুৰি গৈছিল। লেণ্ড ক্ৰুইজাৰ, টয়টা কোম্পানী। কিমান এটা কাঠৰ বডি। এইবিলাক চব কাঠৰ বডি হয়, কাঠৰ বডি গাড়ী। এখনত গাড়ীটোৰ কি নাম? এখনত মৰিচ উডি। আজিকালি যে ওলাইছে MG হেক্টৰ গাড়ী। আচ্ছা, এখন গ'ল MG হেক্টৰৰ। মৰিচ উডেন হয়, কাঠৰ এইখন কাঠৰ বডিৰ গাড়ী এখন। কাঠৰ বডি গাড়ী মৰিচ উডেন। ষ্টেৰিংটো এইডাল। এখন লেণ্ড ক্ৰুইজাৰ টয়টা কোম্পানী। এইখন লেণ্ড ক্ৰুইজাৰ টয়টা কোম্পানীৰ 2 ডোৰ হাৰ্ডটপ। ৰাজীৱ গান্ধী যেতিয়া আমাৰ অসমত আহিছিলে, এই গাড়ীখন নিজে ড্ৰাইভিং কৰি মিজোৰাম ভিজিট কৰিছিলে। এই গাড়ীখন নিজে চলাই যোৱা লেণ্ড ৰ'ভাৰ। ওপৰত AC, স্পেয়াৰ চকা। এইখন লেণ্ড ৰ'ভাৰ, এলুমিনিয়ামৰ বডি। এই AC আছে মেচিনটোৰ ওপৰত, এইটো AC মেচিন ওপৰত। স্পেয়াৰ চকা, স্পেয়াৰ টায়াৰটো ইয়াত থাকে, এই ওপৰত থাকে স্পেয়াৰ টায়াৰ, ইয়াত থাকে। এয়া হ'ল লেণ্ড ৰ'ভাৰ আৰু এলুমিনিয়ামৰ বডি। বা মামৰে কেতিয়াও নাখায়। এলুমিনিয়ামৰ বডি ক'ত মামৰ খাব? নাখায়। এলুমিনিয়ামৰ বডি আৰু বহুত পুৰণা গাড়ী এখন, প্ৰথম আৰম্ভণি গাড়ী এইবিলাক। বাপৰে বাপ, কি বৃহৎ গাড়ী এখন লেণ্ড ৰ'ভাৰ। মানে সাংঘাতিক ধৰণৰ। আৰু ফিয়েট, এখন ফিয়েট বেলেগ মডেল। আৰু এখন আছে ফিয়েটৰ। এখন হৈছে ষ্টেণ্ডাৰ্ড 10। এখন হৈছে এখন হৈছে USA আৰ্মি ইউজ কৰা সেকেণ্ড ৱৰ্ল্ড ৱাৰ টাইমৰ দ্বিতীয় বিশ্বযুদ্ধৰ গাড়ী। সেই টাইমৰ টেলিফোন ইয়াত। এইটো টেলিফোনৰ জেগা আছিলে ইয়াতে। গাড়ীতে টেলিফোনৰ জেগা আছে। টেলিফোনৰ জেগা মানে টেলিফোন ফিটিঙে আছে। আচ্ছা, এইটো টেলিফোন। ইয়াতে ডায়েল চেল কৰিব পাৰি, ধুনীয়াকৈ নাম্বাৰ চাম্বাৰ চব দিয়া আছে। বা ৰিচিভাৰ চব আছে। 4 হুইল।
আচ্ছা এই 4 হুইল কাৰণ সেইখিনি আমাৰ হাবি জংগল বোকা পানী সব যাব লগা হয় ট্যাঙ্কি কোঠাৰ বেলচা সব কমপ্লিট ইয়াত থাকে বৰ ভাল লাগিছে এইখন গাড়ী এইখন হৈছে আপোনাৰ ফিয়েট এনি ফিয়েট এনি 888 আচ্ছা 8118 আৰু এইখন হৈছে জিপ থেৰকি লেফট সাইড ষ্টাৰিং জিপ কোম্পানীৰ কোম্পানী ইমান ডাঙৰ গাড়ীখন বা জিপ থেৰকি কয় আৰু এইখন চোৱা কি ডাঙৰ গাড়ীখন এইটো লিখা আছে চোৱা জিপ পিৰিয়ড 1958 to 86 কান্ট্ৰি অফ অৰিজিন USA ৱা কি ডাঙৰ গাড়ী ৰে এই গাড়ীখন টাৰ্মিনেটৰ 2 মুভি ইংলিছ মুভিত আৰ্নল্ড ছাছনেগাৰে ইউজ কৰে আচ্ছা আৰ্নল্ডৰ পুৰণা চিনেমাত এখন ব্যৱহাৰ হৈছিল টাৰ্মিনেটৰ 2 খনত টাৰ্মিনেটৰ 2 চিনেমা যিখিনিয়ে চাইছিলে গম পাইছো যিখিনি আৰ্নল্ড সেই আৰ্নল্ডৰ চিনেমাৰ ফাইটিং একচন চিনেমা আছিল এইখন কাৰ ইউজ কৰিছিল ওয়াও কি বৃহৎ গাড়ী লেফট সাইড ষ্টাৰিং এইখন আৰ্নল্ডে চিনেমাত ব্যৱহাৰ কৰা সেইখিনি আমাৰ টাৰ্মিনেটৰ 2 দেখখন ব্যৱহাৰ কৰিছিল বা কি বৃহৎ গাড়ী ৰে এখন সাংঘাতিক ধৰণৰ গাড়ী লেফট সাইড ষ্টাৰিং এইফালে আজিকালি গাড়ী এটা চিলিণ্ডাৰ দুটা চিলিণ্ডাৰ এইখন হল 8 চিলিণ্ডাৰ বোলে এখন গাড়ী 8 চিলিণ্ডাৰ ভিএট ইঞ্জিন 8 চিলিণ্ডাৰ পাৱাৰ বেক সব আছে ইস বাহ অটোমেটিক গিয়াৰ 8 চিলিণ্ডাৰৰ কাৰ অটোমেটিক গিয়াৰ সেই টাইমৰ এইখিনি সময় অটোমেটিক কাৰ এখন কি মেটাডৰ বুলি কৈছিল নেকি এইখন যে ভক্সৱাগন কোম্পানীৰ এম্বুলেন্স আছিল ও এম্বুলেন্স আপোনাৰ তেজপুৰ মেণ্টেল হস্পিটেল কালেকশ্যন কৰি বাইহাটা চাৰিআলি হৈ চলাই নিয়া গাড়ী এখন আচ্ছা তেজপুৰ মেণ্টেল হৈ বাইহাটা চাৰিআলি গুৱাহাটী হৈ যায় আৰু চলাই নিয়া গাড়ী